ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। আজি আলোচনা কৰিম যিসকল ছাত্ৰ ছাত্ৰী নৱমমান শ্ৰেণীত পঢ়ি আছে তেওঁলোকৰ যেহেতু বছৰীয়া পৰীক্ষা সন্মুখত তেওঁলোকৰ বছৰীয়া পৰীক্ষা আহিছে, সেইকাৰণে তেওঁলোকৰ যিখন বছৰীয়া পৰীক্ষাৰ যিটো বিজ্ঞানৰ সিলেবাস সেইখন সিলেবাসত কোনখিনি পঢ়িব নালাগে সম্পূৰ্ণ আজিৰ এখন ভিডিঅ' চাব পাৰিব। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এইখন ভিডিঅ' চাই আছে নৱম শ্ৰেণীৰ তেওঁলোকে আজিৰ এখন ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকিব, কাৰণ ইয়াৰ পৰা তেওঁলোকৰ সম্পূৰ্ণ লেসনৰ যিখন সিলেবাস সম্পূৰ্ণ এইটো ভিডিঅ'ত জানিব পাৰিব। গতিকে স্কিপ নকৰাকৈ চাই থাকিব। আশা কৰোঁ এইখন সিলেবাস যিসকলে ভালকৈ ফলো কৰিব তেওঁলোকৰ পৰীক্ষাটো ভাল হ'ব। আৰু গতিকে যিসকলে নাজানে তেওঁলোকৰ সিলেবাস কোনখিনিৰ পৰা তেওঁলোকৰ পৰীক্ষাত আহিব তেওঁলোকে নিজৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আৰু মোৰ এই হোৱাটছআপ গ্ৰুপৰ জইন লিংকটো দিয়া আছে ভিডিঅ' ডিছক্ৰিপশ্যনৰ তলত, সেইখন লিংকত ক্লিক কৰি তেওঁলোকে জইন হ'ব পাৰিব। আৰু কোন ডিষ্ট্ৰিক্টত কেতিয়া পৰীক্ষা অনুষ্ঠিত হ'ব বছৰীয়া পৰীক্ষা সকলো ছাত্ৰ ছাত্ৰী কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু ইয়াত চাব লৈছে যিখন জেনেৰেল ছায়েন্সৰ যিটো সিলেবাস ইয়াত চাব লৈছে ক্লাছ 9 ইয়াত ফুল মাৰ্কটো দিয়া আছে 100, তেওঁলোকৰ 100 মাৰ্কৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব। আৰু টাইমটো দিয়া আছে 3 ঘণ্টা, 5 মাৰ্ক দিয়া আছে 30 পাব লাগিব। কিন্তু তেওঁলোকৰ থিয়ৰীৰ পৰীক্ষা ইয়াত 90 মাৰ্কৰ হ'ব, কাৰণ তেওঁলোকৰ ইণ্টাৰনেল এছেছমেণ্টৰ পাব 10 মাৰ্ক থাকিব, বা তেওঁলোকৰ প্ৰেক্টিকেল এক্সামৰ কাৰণে 10 মাৰ্ক বা তেওঁলোকৰ আৰু সেইকাৰণে তেওঁলোকৰ 90ৰ ভিতৰত তেওঁলোকৰ 27 মাৰ্ক পাব লাগিব, বা 27 নম্বৰ পালে তেওঁলোকে পাছ কৰিব। আৰু ইয়াত চেপ্টাৰসমূহৰ নামবিলাক দিয়া আছে। আৰু এনুৱেল এক্সামত যিকেইটা লেছনৰ ইয়াত টিক মাৰ্ক দিয়া আছে সেইসমূহ লেছন তেওঁলোকৰ এনুৱেল পৰীক্ষাৰ কাৰণে পঢ়িব লাগিব। আৰু হাফ ইয়াৰলি এক্সামত যিহেতু তেওঁলোকৰ 1 নম্বৰটো টিক মাৰ্ক দিয়া আছিল, 2 নম্বৰটো দিয়া আছিল, কিন্তু 3 নম্বৰটো হাফ ইয়াৰলি এক্সামত তেওঁলোকৰ নাছিল, কিন্তু এনুৱেল এক্সামত তেওঁলোকৰ সেইটো টিক মাৰ্ক দিয়া আছে। বা যিসমূহ লেছনৰ আণ্ডাৰত এনুৱেল এক্সামৰ যিখন লিখা আছে তাৰ তলত যিটো টিক মাৰ্ক দিয়া আছে সেইখিনি লেছন তেওঁলোকৰ কাৰণে প্ৰয়োজনীয়। গতিকে তেওঁলোকে সেইখিনি পঢ়িব লাগিব। ইয়াত যিসমূহ তেওঁলোকৰ লেছন আছে ইয়াত 1ৰ পৰা 15টা লেছন টোটাল আছে, আৰু সম্পূৰ্ণ লেছন তেওঁলোকৰ পঢ়িব লাগিব, কাৰণ ইয়াৰ পৰাই তেওঁলোকৰ বছৰীয়া পৰীক্ষা আহিব। বা নৱম শ্ৰেণীৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ সকলোবিলাক লেছন পঢ়িব লাগিব। 1ৰ পৰা 15 নম্বৰলৈকে 15টা যিটো লেছন আছে সম্পূৰ্ণ লেছন পঢ়িব লাগিব। আৰু তেওঁলোকৰ যিখিনি প্ৰেক্টিকেল পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ পৰা তেওঁলোকে 10 মাৰ্ক পাব, কাৰণ তেওঁলোকৰ যিখিনি প্ৰেক্টিকেলৰ কাম দিব সেইখিনিৰ ভিত্তিত তেওঁলোকৰ নম্বৰবিলাক লাভ কৰিব। টিচাৰ এক্টিভিটি বা শিক্ষকে যিখিনি তেওঁলোকৰ কাম দিব সেইখিনি সময়মতে কৰিছে নে নাই, তেওঁলোকৰ যিখিনি কাম সেইখিনি চিনচিয়াৰভাৱে কৰিছে নে নাই, সম্পূৰ্ণৰ ওপৰত ডিপেণ্ড কৰি তেওঁলোকে 10 মাৰ্ক লাভ কৰিব। আৰু এই সম্পূৰ্ণ মিলি তেওঁলোকৰ মুঠ 100 নম্বৰ তেওঁলোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব। কিন্তু ইয়াত চাব লৈছে কুৱেশ্যন ফ্ৰম এছ ইউনিট লেছন উইল কেৰি মাৰ্ক 2-10, বা তেওঁলোকৰ 2ৰ পৰা 10 মাৰ্ক প্ৰত্যেকটা লেছনৰ পৰা যিটো আহিছিল বা আহিব, সেইকাৰণে সম্পূৰ্ণ লেছনবিলাক তেওঁলোকৰ পঢ়িব লাগিব যিসমূহ পাৰ্ট আছে বিজ্ঞানৰ। আৰু কিছুমানে ভাবিছে যে 6 মাহিলী পৰীক্ষা শেষ হৈছে, গতিকে 6 মাহিলী পৰীক্ষাৰ পিছত যিকেইটা লেছন আছে সেইখিনি পঢ়ি আমি বছৰীয়া পৰীক্ষাটো দিম। আৰু যিসকল ছাত্ৰ ছাত্ৰী এইটো ভাবিছে তেওঁলোকৰ কাৰণে ভুল হ'ব, কাৰণ বছৰীয়া পৰীক্ষা তেওঁলোকৰ নৱম শ্ৰেণীৰ সম্পূৰ্ণ লেছনৰ পৰা পৰীক্ষা আহে। যিসমূহ ছাত্ৰ ছাত্ৰী আগত ক্লাছ 8ৰ পঢ়িছিল তেওঁলোকৰ সম্পূৰ্ণ লেছনত যিহেতু পৰীক্ষা দিয়া নাই, তেওঁলোকৰ কিছুমানে নাজানে বা জানিলেও তেওঁলোকৰ মনত নাথাকিব, বা তেওঁলোকৰ বছৰীয়া পৰীক্ষাৰ পিছত যিসমূহ লেছন স্কুলত আলোচনা কৰিছে বা পঢ়াইছে সেইখিনি তেওঁলোকে পঢ়িব। গতিকে সেইসমূহ ছাত্ৰ ছাত্ৰীৰ কাৰণে এইখন ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ ইয়াৰ পৰা সম্পূৰ্ণ জানিব পাৰিলে কোনকেইটা লেছন তেওঁলোকৰ কাৰণে পঢ়িব লাগিব, কোনকেইটা লেছন পঢ়িব নালাগে সম্পূৰ্ণ জানিব পাৰিব। আৰু এনেকুৱা ধৰণৰ চিলেবাছবিলাক আগতে কিছুমান দিয়া আছে, আৰু 2-এটা যিখিনি বাকী আছে সম্পূৰ্ণ নেক্সট ভিডিঅ'ত পাই যাব। গতিকে যিসমূহ ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ৰাখি দিব, কাৰণ এনেকুৱা ধৰণৰ সকলোবিলাক ভিডিঅ' সময়মতে এতিয়াৰ পৰা লাভ কৰিব।